আজি নৱবৰ্ষৰ প্ৰথমটো দিন আজি 1 তাৰিখৰ দিনটোত আমি খাটপথাৰ বৃন্দাবন নগৰবাসীয়ে আপোনালোক সকলোকে নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি যি বৃক্ষৰোপণ কাৰ্যসূচী আহিছে পংকজ আগৰৱালাৰ নেতৃত্বত তেখেতে এটা সুন্দৰ কাৰ্যসূচী ইয়াত অনুষ্ঠিত কৰিছে আৰু তেখেতৰ যি সৰু ল'ৰা তেওঁ মানে ইমান ধুনীয়াকৈ গছপুলি ৰুইছে। আমি আজি খুব আনন্দ প্ৰকাশ কৰিছোঁ আৰু গছ থাকিলেহে আচলতে মানুহ থাকিব আৰু পৃথিৱীখন জীয়াই থাকিবলৈ গছ থাকিবই লাগিব। শতবৃক্ষৰ সমান শতপুত্ৰ সমান এজোপা গছ এইটো আমি সকলোৱে জানো। গতিকে আজি এই যি বৃক্ষৰোপণ কাৰ্যসূচী হৈছে আমি সকলোৱে ইয়াত সহায় সহযোগ পোনপ্ৰথমভাৱে মই সকলো অসমবাসী সেউজপ্ৰেমী ৰাইজক মই আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। গছ থাকিলে মানুহ থাকিব আমি সকলোৱে কওঁ, কিন্তু আমি গছ গছনি ৰুওঁ তাৰপিছত আমি প্ৰতিপালন নকৰোঁ। আমি প্ৰতিপালনৰ দায়িত্ব আজি 1 জানুৱাৰী নতুন বছৰ 2025 চনৰ পৰা দায়িত্ব ল'ব লাগিব। অকল আমি আমাৰ চোতালখন সেউজ কৰিলে নহ'ব। আমি নিজৰ চোতালখন সাৰোঁ কিন্তু আমি গাঁওখন নেসাৰোঁ। আমি নিজৰ চোতালখন সেউজ কৰোঁ কিন্তু অতি দুখ লগা কথা যে আমি গাঁওখনো সেউজ নকৰোঁ। গতিকে মই সকলো বিনম্ৰ ৰাইজক অনুৰোধ কৰিছোঁ যে সকলোৱে আজি পাই যদি আমি নিজৰ স্বাৰ্থৰ কাৰণে 2মহলীয়া 3মহলীয়া বিল্ডিং অট্টালিকা গঢ়িব পাৰোঁ, কিয়নো আমি নিস্বাৰ্থভাৱে এটা গছপুলি ৰুই পোহপালন দি ডাঙৰ দীঘল কৰিব নোৱাৰোঁ। আহকচোন ৰাইজ, আমি সকলোৱে পাৰিম। চেষ্টা কৰিলে সকলোৱে কৰিব পৰা কাম আমাৰ হাতত আছে। গতিকেলৈ মই অসমবাসী ৰাইজক বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ, যেতিয়া নেকি বিহাৰৰ দশৰথ মাঝীদেৱে নিস্বাৰ্থভাৱে গাঁওবাসীৰ কাৰণে পাহাৰ ভাঙি ৰাস্তা উলিয়াই দিব পাৰে, তেনেহ'লে আমি এটি গছপুলি ৰুই পোহপালন দি ডাঙৰ দীঘল কৰি সেউজ কৰিব কিয় নোৱাৰোঁ? আমি পাৰিম। আমি আমাৰ চোতালখন সেউজ কৰোঁ, আমি গাঁওখনৰ চিন্তা নকৰোঁ। আমি গাঁওখন সেউজ কৰোঁ, আমি চহৰখনৰ চিন্তা নকৰোঁ। আমি অসমখনৰ চিন্তা নকৰোঁ। কিয় চিন্তা নকৰোঁ? আহকচোন ৰাইজ, আমি সকলোৱে একগোট হৈ আজিৰ পৰা 1 জানুৱাৰীৰ পৰা আমি এটি গছপুলি ৰুই পোহপালন দি ডাঙৰ দীঘল কৰি সেউজ কৰিম। গতিকেলৈ মই সকলো বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ, সেইসকল মানুহকো যিসকলে প্ৰকৃতিক ধ্বংস কৰে নিজৰ স্বাৰ্থৰ কাৰণে, গছ গছনি কাটি নিজৰ মুনাফাৰ কাৰণে আমাৰ নতুন প্ৰজন্ম ল'ৰা ছোৱালীক অন্ধকাৰলৈ ঠেলি দিয়া কোনো অধিকাৰ নাই। আমি যদি প্ৰকৃতিক ভাল পাব নোৱাৰোঁ তেনেহ'লে আমি শত্ৰু হোৱাৰ কোনো অধিকাৰ নাই। সেইসকল দুষ্কৃতিকাৰী মানুহকো মই আজি 1 জানুৱাৰী 2025 চনৰ পৰা বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ, তেখেতলোকেও আগবাঢ়ি আহকচোন, এটা গছপুলি ৰুই পোহপালন দি ডাঙৰ দীঘল কৰকচোন। তেখেতলোকে আন্তৰিক ছেটিছফেকশ্যন এটা পাব যে নহয় আমি গছ গছনি কাটিলোঁ, এই নতুন বছৰৰ পৰা আমি গছ গছনি ৰুম। আৰু যিসকল মানুহে প্ৰকৃতিক ভাল নাপায় তেখেতলোকেও আজিৰ পৰা ওলাই আহক। প্ৰকৃতি আমাক অকল দিয়ে থাকে, আমাৰ পৰা একো নিবিচাৰে। গতিকেলৈ মই যদি জয়পুৰৰ মানুহ পিংক চিটি কৰি বিশ্ববিখ্যাত কৰিব পাৰে, তেনেহ'লে আমি আমাৰ অসম আমি সেউজ কৰি ভালকৈ পোহপালন দি কিয় আমি বিশ্ববিখ্যাত কৰিব নোৱাৰোঁ? আমি পাৰিম। ৰাইজ আহকচোন, ওলাই আহক। আমি সকলোৱে অসমবাসী ৰাইজ মিলি আমি অসমৰ চিন্তা আমিয়ে কৰিব লাগিব। আমি আমাৰ গাঁওখনৰ চিন্তা আমি কৰিব লাগিব। চহৰৰ চিন্তা আমি কৰিব লাগিব। বেলেগ ষ্টেটৰ মানুহ আহি আমাৰ চোতালখন যেনেকৈ নাহাৰে, ঠিক তেনেকৈ গাঁওখনো সেউজ কৰি দিব নোৱাৰে, ঠিক তেনেকৈ চহৰখনো সেউজ কৰি দিব নোৱাৰে। গতিকেলৈ আমি আমাৰ ঘৰলৈকে আবদ্ধ হ'লে নহ'ব। আমি আমাৰ গাঁওখনৰ চিন্তা কৰিব লাগিব, চহৰখন চিন্তা কৰিব লাগিব, গোটেই অসমৰ চিন্তা আমি কৰিব লাগিব। কোনো বেলেগ মানুহ আহি বাহিৰৰ পৰা আমাৰ অসমৰ, আমাৰ গাঁও, আমাৰ চহৰৰ চিন্তা নকৰে। গতিকেলৈ সকলো মানুহকে মই বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ, আহকচোন ৰাইজ, আমি 1 জানুৱাৰী 2025 চনৰ পৰাই গছপুলি ৰোৱাৰ শপত লওঁ, কটাটো নহয়। যদি কোনোবা কাটিছে সেই প্ৰতিবাদো কৰিব লাগিব। আৰু মই বিশেষভাৱে ধন্যবাদ কৰিছোঁ সঞ্জয় পাৰিক দেৱক। এখেতৰ আনুষ্ঠানিকভাৱে আজি আমাৰ এই বৃন্দাবন গাঁৱত যি বৃক্ষৰোপণৰ কাৰ্যসূচী হাতত লৈছে, তেখেতৰ দেউতা স্বৰ্গীয় শুভকৰণ যি বৃক্ষৰোপণ কাৰ্য লৈছে হাতত, মই তেখেতক বিনম্ৰভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে গাঁওবাসীকো মই বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ, তেখেতো নিজৰ ল'ৰা ছোৱালী লিখীয়া পোহপালন দি এই গছপুলিখিনিক পোহপালন কৰি ডাঙৰ দীঘল কৰে যেন। ধন্যবাদ। জয় আই সেউজ অসম। বছৰৰ পৰা কৰি আছোঁ। মই অকলে নহয়, মোৰ ল'ৰা শিৱম আগৰৱাল আছে। শিৱম 8 বছৰত ভৰি দিছেহি। তেতিয়াৰ পৰাই মোৰ লগত প্ৰতিদিনাখনিয়ে গছপুলি ৰুৱে নহয়, সি প্ৰতিপালনৰ দায়িত্ব লৈছে। ক'ৰবাত যদি হাবি জংঘল দেখে, বন চন দেখে, এওঁ নিজে গৈ ৰাতিপুৱা মোৰ লগত 4:30 5টা বজাত আমি বাপেক পুতেক দুয়োটাই ওলাওঁ। আমি কবৰিস্তানত গছপুলি ৰুইছোঁ, আমি শ্মশানত ৰুইছোঁ, আমি নামঘৰত ৰুইছোঁ। আমি সকলো চহৰতে এটা চুক কোনো বাকী নাই যাতে আমি গছপুলি ৰোৱা নাই। আমি ৰোৱাই নহয়, আমি প্ৰতিপালনো কৰোঁ, পোহপালনো দিওঁ। যেতিয়া মোৰ ল'ৰা 2.5 বছৰৰ ল'ৰা যদি কবৰিস্তানত গৈ গছপুলি ৰুব পাৰে, তেতিয়াহ'লে আমি আমাৰ ৰাইজৰখিনি গোটেইখিনি মিলি আমি কবৰিস্তান, নামঘৰ, শ্মশানখন কিয় সেউজ কৰিব নোৱাৰোঁ? আমি পাৰিম। চেষ্টা কৰিলে চব কৰিব পাৰি।
গতিকেলৈ মই সকলো ৰাইজকে এতিয়ালৈকে বিশেষ কাউণ্টিং কৰা নাই। মোৰ ডিউটি আছে গছ পুলি ৰোৱা, মোৰ ডিউটিটো কাউণ্টিং কৰা নহয়। মই সেইকাৰণে আজিলৈকে মই হিচাপ কৰা নাই কেইটা পুলি ৰুইছোঁ। মই খালি সেইটোৱে মই শপত লৈ থৈছোঁ যে আমাৰ শিৱসাগৰখন কেনেকৈ সেউজ হয়, সেইটোতে মই চেষ্টা কৰি 13 বছৰ নীৰৱে মই গছ গছনি ৰুই আছোঁ আৰু প্ৰতিপালনৰ দায়িত্ব মই নিজে লৈছোঁ। ল'ৰাটো 5 ক্লাছত আছে কেন্দ্ৰীয় বিদ্যালয় শিৱসাগৰ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।